সামথিং বেটাৰ বহুত ধুনীয়া আৰু চাব নোৱাৰো মই বহুত ধুনীয়া লাজ কৈছো নি বাৰু লাজ কাইলৈ পাক নপৰা দেৰিকে হ'ব আৰু অচম চাগে আছে মাছ এখন নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং আৰু আজি মানে ব্লগটো আৰম্ভ কৰিছোঁ ঘৰৰ পৰাই এতিয়া মই ভণ্টিক থ'বলৈ যাওঁ সুমনিত আৰু গাইজ এয়ো অহা দুদিন হৈছিলে আৰু ঘৰলৈ মাতিছে যিহেতু বৰষুণ দিছে আৰু মানে ইহঁতৰ বদলি ৰোৱা আছে বোলে চ' মাহীয়ে এঠাইলৈ গৈছে আৰু এই এঠাইলৈ যাব লাগে সেইবাবে মাহীয়ে মাতিছে আৰু মঙলবাৰে আহিবই বাৰু আমাৰ ঘৰত যিহেতু বুধবাৰে সকাম আছে এই মঙলবাৰে আহিব চ' গাইজ এতিয়া মানে এই ঘৰত থৈ আহোঁগৈ চ' চাই থকা ভিডিঅ' শেষলৈকে আজি ভণ্টিহঁতৰ ঘৰ পালোহি আৰু আহি পিনি পূৰা মানে উৎপাত কৰি পিছত কথা আৰু এইটোৱে গাইছ আমাৰ মাহীহঁতৰ ঘৰ বনাই আছে আৰু গাইছ এতিয়া মহাদেৱে ঔটেঙা ছিঙিব গৈছে মানে মায়ে ঔটেঙা কেইটামান লৈ যাব কৈছিলে আমাৰ তাত ঔটেঙা মানে এবাৰ খোলাই নাই বেছি চ' এনেকুৱাই আৰু গাইছ গৈ থাকিম মই এতিয়া ঘৰলৈ আৰু যিহেতু মই পথাৰত যাব আছে ভাস্কৰহঁতৰ চ' চাই থাকিবা ইফালে গাইছ মাহীহঁতৰ ভণ্টি ঘৰত থৈ গৈ আছোঁ চ' এনেকুৱাই আৰু এতিয়া বৰ্তমান গৈ আছোঁ আৰু ঘৰত গৈ পথাৰত গৈ থাকোঁ দেখাম চ' ভিডিঅ'টো সকলোৱে চাই থাকিবা এফালে গাইছ পথাৰত বুলি ওলালোঁ আৰু এইপিনে এই আহিছে সি মানে গাইছ মাছ দিবলৈ যায় দেই মানুহ এঘৰত তাক দেখাই নাই মাছখিনি সেইখিনি গাইছ আজি মাছ কিমান লাগিলে চ' গাইছ ইহঁতৰ আজি প্ৰায় মাছ 1.5 কেজিমান লাগিলে আৰু এতিয়া মানে আধা কেজিমান দিবলৈ কৈছে চ' এতিয়া গাইছ পথাৰলৈ গৈ আছোঁ ৰাস্তাই আছে দেই মেইন আলিদি মানে পথাৰ প্ৰায় বহুত দূৰ আমাৰ ঘৰৰ পৰা এনেই কেই কিলোমিটাৰ হ'ব গাইছ মানে আমাৰ ঘৰটোৰ পৰা পথাৰখনলৈ প্ৰায় 3.5-4 কিলোমিটাৰ হ'ব আৰু এতিয়া এনেকৈ গৈ আছোঁ আৰু এতিয়া মানে এনেকৈ সোমাই পিনি তেনালী পাৰ হ'ব লাগিব ডাঙৰ হাবি এখনো পাৰ হ'ব লাগিব নদীও পাৰ হ'ব লাগিব চ' এনেকুৱা কিন্তু পথাৰত নদী পাৰ হ'ব লাগিব ন এতিয়া গাইছ নদী চদী চব পাৰ হৈ পিনি যাবলৈ বহুত দূৰ ভৰি চৰি বিষ হৈ যায় মানে এনেকুৱা গাইছ চ' দেখাই আছোঁ নদী চদী বাঢ়িছে তেনালী চ' ভিডিঅ'টো চাই থাকিলে শেষলৈকে চ' গাইছ পথাৰলৈ বৰ্তমান গৈ আছোঁ আৰু এইপিনে পূৰা পিছল জেগাটো আৰু এইপিনে ফিচাৰী এটা আছে চোৱা আৰু মাছখন কেনেকৈ মৰি আছে পূৰা এনেকৈ লাইন হৈ গাইছ সেই তললৈ গোটেইখন মাছ মৰি আছে আৰু গাইছ এনেকুৱা মানে চোৱা মাছখন পূৰা মাছ মৰি আছে গাইছ চপাই হৈ চ' গাইছ গৈ আছোঁ পূৰা পিছল দে গাইছ এইটো কচম চে গাইছ মাছ এখন পূৰা বামলৈ আহি মৰিছে আৰু গাইছ গৈ আছোঁ এতিয়া বৰ্তমান হাবি মাজে মাজে আৰু গাইছ তেনালী কথা কৈছিলে এইটো তেনালীটো ৰ'বা দেই চ' গাইছ তেনালীত উঠিলোঁ তাৰপৰা দেখাই আছোঁ দেই আৰু গাইছ তেনালীটো পাৰ হৈ ল'লোঁ এইটো তেনালীটো আৰু যে গাইছ মই কৈছিলোঁ তোমাৰ হাবি এখন পাৰ হ'ব লাগে বুলি এখন হাবি গাইছ পূৰা পিছল গাইছ পূৰা চেলেড হৈ আছে আৰু গাইছ আজি আকৌ এটা ৱাটাৰ ফল দেখিলোঁ তো তোমালোকে দেখাই আছোঁ চোৱা খুব ধুনীয়া গাইছ এতিয়া গৈ থাকোঁ পথাৰলৈ বুলি চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা গাইছ বহুত ইণ্টাৰেষ্টিং হ'ব আজি ভিডিঅ'টো এফালে গাইছ এতিয়া বাহনি মাজে মাজে গৈ আছোঁ পথাৰলৈ আৰু এইপিনে চোৱা বাৰীখন অকল বাহনি গাইছ বাহনি আৰু এজোপা লেটেকু এজোপা আছে আৰু এইপিনে দেখিছোঁ না হাততে চেণ্ডেল গামোচা আৰু পণ্ঠিল লৈ আহিছোঁ পণ্ঠিলটো ছেফটিৰ কাৰণে মোবাইলটোৰ কাৰণে আৰু গামোচাখন লাগেই চ' গাইজ যেতিয়া অকণমান আগবাঢ়ি লওঁ তাৰপৰা দেখাই আছোঁ চ'
নদীখন এবাৰ পাৰ হ'লোঁ, আকৌ পাৰ হ'ব লাগিব চাগে। চ' দেখাই আছোঁ ভিডিঅ'টো শেষলৈ চাই থাকিবা। ফাইনেলি গাইজ পথাৰৰ ওচৰ পাবহি হ'লোঁ আৰু পথাৰৰ এবাৰ বহুত দূৰ আছে এতিয়াও। সেইপিনলৈ বহুত দূৰ আছে, দেখিয়ে নাপায় এবাৰ ভালকৈ। ওচৰ পাই লওঁগৈ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা তোমালোকে। এইফালে গাইজ ভাস্কৰদা পথাৰত আহিছিলোঁ, আহি পিনি মানে ৰোৱা তাত এটিপা ৰুই পিনি এতিয়া কঠীয়া তুলিব আহিলোঁ। কঠীয়া বহুত তুলিলি। ভাস্কৰ এনে একদম বেচাটো ক্ষীণাই গ'লগৈ। ভাস্কৰ কেনেকুৱা আছে একদম এইপিনে টেকলি আছে দেই গাইজ। টেকলি একদম বোকা লাগিছে বুলি গাইজ নক'বা। এইপিনে আমাৰ ফাদাৰ, এইপিনে বা আছে। মানে গাইজ তাত ৰোৱা দেখাই আছোঁ। চ' চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইফালে গাইজ ফাইনেলি ভাস্কৰদা পথাৰ আজি মানে খেতি এদাই হৈ গ'ল আৰু এখন ফূৰ্তি মানে পূৰা নক'বা আৰু। ভাস্কৰ অনুভৱ কেনে? এইপিনে বাইদেউ কেনেকুৱা লাগিছে খেতি একদম? অ' চাম গাইজ বোকা একঁকাল সোমাই। এইটো গাইজ লাষ্ট দে আৰু বেছি নাই, অকণমান ঠাই আছে। এইপিনে পেহী আৰু পেহী একদম খেতি এটাই। এইপিনে গাইজ পেহীয়ে মানে খেতি এটা ফুৰি একদম ক'ব পাৰে। কাইলৈ পৰা একদম পূৰা দেৰিকৈ হ'ব আৰু। দেৰিলৈকে হ'লে নহ'ব নে? আমাৰো আছে গাইজ আৰু 1.5 বিঘা আছে, ৰুব যাব লাগিব। এইপিনে এটা খেতি এটা একদম কেনেকুৱা লাগিছে অনুভৱ? লোকৰ পথাৰত যাবলৈ সোনকালে এটালে মানে খেতি। আমি বেয়া ডেট লৈ হ'ম দেই। ত' গাইজ পেহীহঁতৰ পঠালে বুলি আজি 4টা বজাতে উঠিলোঁ দেই। ঘৰত ভণ্টিৰ লগত অকণমান টাইম থাকি আৰু টিউশ্যনত থৈ মেলি ভাতো চাব পাতিব লাগিব। এই অনুভৱ কি নহয় একদম অকণমান ভালকৈ কৈ দে একদম। চামথিং বেটাৰ, বহুত ধুনীয়া। আৰু চাব নোৱাৰোঁ মই, বহুত ধুনীয়া। লাষ্ট কৈছোঁ নি বাৰু? এফালে গাইজ ৰোৱাৰী শেষ কৰি এতিয়া মানে ঔটেঙা পাৰিব আহিছোঁ। সেইপিনে ঔটেঙা পাৰি আছে ভাস্কৰে। পূৰা গছৰ ওপৰত দেখি গৈছে। আৰু গাইজ মাহঁতি অহাই নাই, মাহঁতি আহি আছে পাছত। চ' মই সোনকালে গুচি আহিলোঁ ঔটেঙা পাৰিবলৈ। এইফালে গাইজ দিনটো ইমান দূৰৰ পথাৰৰ পৰা আহি ঘৰত বহুত টাইম হ'লোঁ আৰু তাৰপিছতে এনেই মনটো ফ্ৰেছ কৰিবলৈ ওলাই আহিলোঁ আৰু ষ্টেচনৰ পিনে আহিছোঁ। বেলেগ দূৰলৈ নাই যোৱা আৰু ষ্টেচনৰ যিহেতু আকৌ বতৰটো মানে পাছবেলা টাইমত ডাৱৰীয়া কৰি আছে। চোৱা ষ্টেচনৰ পৰিৱেশ বৰষুণটো দিব আৰু গাইজ। আহিছে দেই গাইজ। চ' গাইজ তোমালোকে ভিডিঅ'ত দেখাই মই প্ৰায় ঘূৰি ফুৰোঁ আৰু এনেকুৱাই আৰু। এনেকৈ নকবি, বনৰীয়া বুলি ক'ব। চ' বনৰীয়া নহয় দে গাইজ, মানে পথাৰৰ পৰা আহি বহুত টাইম ঘৰত হ'লোঁ। যিহেতু ইমান দূৰ পথাৰ আৰু বহুত টাইম হ'লোঁ মানে গাইজ ঘৰৰ পৰা আহোঁতে 3:30মান বাজিলে। এনেদৰে গাইজ দিনটো কটাই আছোঁ। চ' এনেদৰে ওলাই আহিলোঁ। তাৰপিছতে কি কওঁ কি নকওঁ দেখাই আছোঁ। চ' ভিডিঅ'টো শেষলৈ চাই থাকিবা তোমালোকে। এইফালে গাইজ যিহেতু ভাস্কৰহঁতে খেতি এটালে আৰু এইপিনে আজি ৰাতি ইহঁতৰ ঘৰত পাৰ্টি খাবলৈ আহিছোঁ খেতি এটাৰ আৰু আমি ভাত পানী খাই আজৰি হ'লোঁ বাৰু। এইপিনে মাহঁতি, পেহীহঁতি, আইতাহঁতি ভাত খাই আছে। এইফালে আইতা, এইপিনে পাপা, মা আৰু পেহী আৰু এইপিনে বা। ভাল লাগিছে। গুড নাইট। এইপিনে চবে ভাত খাই আছে গাইজ আৰু আমি গাইজ বহি আছিলোঁ। চ' আজি মানে দেখাই দিওঁ বুলি ভাবিলোঁ ভাস্কৰহঁত যিহেতু এই পাৰ্টি খাবলৈ আহিলোঁ। আৰু এইপিনে লুনা আৰু লুনাৰ চিষ্টাৰ ৰাম ৰতকেইটাই গাই আছে যে মুখখন এনেকুৱা চোকা গাইছ, লাও পাত কচু পাত আহিলে দেখিছেনে মাৰিব। আৰু এই মানে হাইটটো ইমানে জোখৰ চাং উদ্দেও এইয়া যিটো চোলা পিন্ধি আছে গাইজ, পেণ্ট নিপিন্ধো। এফালে গাইজ ভাস্কৰহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু আজিৰ দিনটো এনেদৰে পাৰ হৈ হাঁহি ধেমালি আৰু ফূৰ্তি ফাৰ্তা কৰি। চ' গাইজ আজি ব্লগটো ইমানতে এণ্ড কৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো। চ' আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'।